ঐতিহাসিক ১ নং চিন্তামণিগড়ত আজি এটা বহুতেই শোকাকুল পৰিৱেশ। কমল বৰুৱাৰ কনিষ্ঠ পুত্ৰ ৰমেন বৰুৱা লাডাখত ১৩৯ নম্বৰ বেটেলিয়ন BSFত সীমান্তত কৰ্মৰত হৈ আছিল। তুষাৰপাতজনিত কাৰণত তেওঁ দেশ মাতৃৰ বাবে যোৱা শনিবাৰৰ দিনা আজি এই পবিত্ৰ খানত গোটেই অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। তেখেতৰ নশ্বৰ দেহ আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে, আপোনালোকে দেখিছে। গতিকে তেখেতৰ এই শোকাকুল পৰিৱেশত আমি চিন্তামণিগড়বাসী ৰাইজে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে জিলা প্ৰশাসন তথা বিষয়ববীয়াসকলক তেখেতৰ যিখিনি সন্মান পাব লাগে শ্বহীদ হিচাপে সেই সন্মানখিনি দিবৰ বাবে আমি চিন্তামণিগড় ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। লগতে এই অঞ্চলৰ পৰা তেখেতে প্ৰথম শ্বহীদ হোৱাৰ হেতুকে আমি তেখেতৰ স্মৃতিত জিলা উপায়ুক্ত মহোদয়ক এটি অনুষ্ঠান তেখেতৰ স্মৃতিত এটি অনুষ্ঠান আমাৰ চিন্তামণিগড়ত দিবৰ বাবে আমি উপায়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ। আমাৰ এই অঞ্চলৰ সকলোৱে মৰমৰ দুইজন ৰমেন বৰুৱা লাডাখত কৰ্মৰত অৱস্থাত আছিল। সেই কৰ্মৰত অৱস্থাত থাকোঁতে তেখেতে পৰলোক প্ৰাপ্তি ঘটে। তাত প্ৰচণ্ড তুষাৰপাত বুলিও আমি শুনিবলৈ পাইছোঁ। গতিকে প্ৰচণ্ড তুষাৰপাতৰ ফলত তেওঁৰ স্বাস্থ্যজনিতও কিবা কাৰণ আছিল যদি আমি বিশেষভাৱে সেইখিনি অৱগত নহয়। গতিকে তেখেত বিয়োগত আমি গোটেই অঞ্চলবাসী মৰ্মাহত হৈছোঁ। আজি হাজাৰ হাজাৰ সমৰ্থকে শোকাকুল লোকে তেখেতক ১ কিলোমিটাৰ আদৰণি কৰি আনিছে। তেখেতৰ আমি আশা কৰিছোঁ তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক। প্ৰত্যেকজন ভাৰতীয় জোৱানক আমি শ্ৰদ্ধা জনাইছোঁ, কাৰণ তেখেতলোকৰ ওপৰত ভিত্তি কৰি আমাৰ দেশৰ সাৰ্বভৌমত্ব ৰক্ষা হৈ আছে। গতিকে প্ৰতিজন ভাৰতীয় সৈনিকক আমি আমাৰ অন্তৰৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। দেশৰ ৰক্ষা কৱচস্বৰূপ এজন বীৰ শ্বহীদ আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি অতিকে মৰ্মাহত হৈছোঁ। এই অঞ্চলৰ ৰাইজ গত শনিবাৰৰ পৰা আজিলৈকে খোৱা একো নিৰ্দিষ্ট স্থিৰতা নাইকিয়া এটা পৰ্যায়ত আমি চলি আছে। আপোনালোকে দেখিছেই বিভিন্ন ৰাইজ আহিছে, লোকে লোকাৰণ্য হৈ পৰিছে। গতিকে আমি সদৌ শেষত আমি ললিত বৰুৱা বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে চৰকাৰীভাৱে যিসমূহ সা সুবিধা ৰমেন বৰুৱাৰ পৰিয়ালক দিব লাগে সেই সা সুবিধাসমূহ বিভাগে বা ডিপাৰ্টমেণ্টে অসম চৰকাৰ বা ভাৰত চৰকাৰ তেখেতলোকে যোগাযোগ কৰি তেখেতৰ পৰিয়ালটো নিশ্চয়তা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। Sukses till vi ses med en gång!